হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। আজি মোৰ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব গৈছোঁ কণী দম, আৰু সেইবাবে লৈছোঁ আলু দুটা আৰু কাঁচকল এটা আৰু কণী দুটা। আৰু এয়া আপোনালোকে দেখিছে নহয় কি সুন্দৰভাৱে ধুই লৈছোঁ। আচলতে বহুত বৰষুণ দিছে আমাৰ এইফালে, সেয়েহে ভাবিলোঁ ৰাতি সাঁজ বুলি কিবা এটা ৰান্ধি খাওঁ ভালদৰে, কাৰণ মাংস খোৱাটো নহয়েই, সেইকাৰণে ভাবিছোঁ ভালকৈ বনাই খাওঁ। আৰু এয়া ধুনীয়াকৈ ধুই মেলি কুকাৰত দি দিছোঁ আপোনাৰ ফালি ফালি আলুকেইটা, কাৰণ আলুকেইটা পটককৈ সিজাটো চান্স নাই। আৰু এয়া ডিমকেইটাও দিছোঁ, পানী অলপ দি পেলাই নিমখ অলপ দি পেলাই তাৰপিছত তুলি দিম আৰু হুইচেল 3টা বাজিব দিম, তাৰপৰা নমাই দিম। বাকী আপোনালোকৰ খবৰ কি? বাৰু বৰষুণ চৰষুণ আপোনালোকৰ ফালে দিছেনে? আমাৰ ঘৰৰ ফালে আপোনাৰ কালিৰ পৰা আজিলৈকে নেৰা বৰষুণ দেই, কি ক'ম আৰু বানপানী একদম ভৰ্তি হৈ গৈছে। আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট এটা কৰি জনাব, আৰু স্কিপ নকৰাকৈ ভিডিঅ'বিলাক চাই যাব, কাৰণ আজি মই ফেচটো দেখুওৱা নাই। ফেচটো দেখাবলৈ বহুত টাইম লাগিব, সেয়েহে মই ইমানখিনি টাইম দিব পৰা সামৰ্থ্য নাই বাৰু। যিমানটো পাৰিছোঁ আপোনালোকৰ আগত ট্ৰাই কৰিছোঁ, কাৰণ গধূলি সাঁজ বনাই আছোঁ। বাকী ভাবিলোঁ বোলো আজি ফেচটো নেদেখাওঁচোন। আৰু এয়া নহৰু আদা বাকলি গুচাই মেলি খুন্দি ল'ম। বাকী আপোনালোকৰ ফালে বাৰু কেনেকুৱা জনাবচোন? খেতি পথাৰ নিশ্চয় চাগে ভালেই হ'ব, ভাল হওক। সকলোৰে বাবে আশীৰ্বাদ কৰিছোঁ, মোকো আশীৰ্বাদ কৰিব, মই যাতে আগুৱাই যাব পাৰোঁ। আৰু এনেকুৱা নানা ধৰণৰ সকলোৱে বনাব জানো, সকলো ষ্টাইল বেলেগ বেলেগ। যেনেকৈ আমি খাই কিছুমান বস্তু মই যেনেকৈ ভাল পাওঁ, হয়তো আন বেলেগ কোনোবাই বেয়া পায়, ঠিক তেনেকুৱাদৰে। সেয়েহে মই আজি মোৰ ষ্টাইলত বোলো মই কণী দম বনাই দেখাওঁ আপোনালোকক। যদি কোনোবাই ট্ৰাই কৰা নাই নিশ্চয় ট্ৰাই কৰিব, বনাই খাব, ভাল লাগিব। কেতিয়াবা মাছ মাংস নহ'লেও এনেকৈ বনাই খাই খুব সোৱাদ লাগে নহয়নে? আচলতে মোৰ বহুত ভাল লাগে এনেকৈ খাই। আৰু মই এয়া পিঁয়াজডাল কাটি লৈছোঁ, পিঁয়াজটো কাৰণ দিব লাগিব। ইয়াত মই তেজপাতটো দিম, তাৰপৰা আপোনাৰ পাঁচফোৰণো দিম দেই, মই যিটো বনাবলৈ আছোঁ কণীটো। আৰু এয়া কুকাৰৰ হুইচেল বাজিলে পিঁয়াজটো মিহি মিহিকৈ কাটি ল'লোঁ। আৰু মই এতিয়া লাহেকৈ কণীকেইটা উলিয়াই ল'ম, আৰু আলু বাকলিখিনি গুচাই ল'ম। গুচোৱাৰ লগে লগে আপোনাৰ আলু পিটিকি ল'ম আৰু কণীকেইটা লাহেকৈ ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ নিশ্চয় চাই যাব। আৰু নতুনকৈ যদি কোনোবাই চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। আজি ভাবিলোঁ ৰাতি সাঁজ বোলো ভালকৈ খাওঁচোন। ভালকৈ খাওঁ মানে কি, সদায় খাওঁ কিন্তু ভিডিঅ' পোৱা নাযায়। এনেকৈ আচলতে আমি মাছ মাংস খুব কম খাওঁ। আমাৰ মায়েও নাখায়, আইতাও নাখায়, খোৱা মানুহ আছে অকল ভাইটিয়ে ময়ে হয়। সেইকাৰণে মানে ইমান মাছ মাংস অনা নহয়, কেতিয়াবা কাটচিত খোৱা হয় আৰু। সেয়েহে ভাবিলোঁ বোলো আজি এনেকৈ ভিডিঅ' এটা বনাই আপোনালোকৰ বাবে দিওঁচোন। প্লিজ কমেণ্ট এটা কৰিবা, লাইক কৰিবা, নতুনকৈ কোনোবা আহিলে ছাবস্ক্ৰাইব কৰিবা। আৰু ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াই আছোঁ। আজি ফেচটো নাই দেখুওৱা, প্লিজ বেয়া নাপাব। অইন এদিন মই বনালে বাৰু আপোনালোকক ফেচটো দেখাম। আজি মানে ফেচটো দেখাবলৈ মানে বিশেষকৈ কাৰেণ্টটো নাই, আপোনাৰ বতাহ বৰষুণ আহিছে যে, সেইকাৰণে আপোনালোকৰ আগত ফেচটো দেখাব পৰা নাই। আৰু এয়া দেখিলে নহয় কাঁচকলো দি দিছোঁ। এইটো আকৌ মই বেলেগ কণী দিম দেই, কাঁচকল দি পেলাই আলুটো পিটিকিলোঁ কিন্তু ক'লা হৈ গ'ল। আচলতে কাঁচকল এটা আছিলে এনেই, মই ভাবিলোঁ বোলো দি দিওঁচোন, নহ'লে এনেকৈ নেখায় ন কোনেও, সেইকাৰণে বোলো এনেকৈ দি দিওঁ। আৰু এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। নাজানো কেনেকুৱা হৈছে কি হৈছে, আপোনালোকে দেখি কেনেকুৱা হৈছে, কিন্তু খাই খুবেই ভাল লাগিলে। আৰু মইতো ভালেই পাম ন খুব খোৱা মানুহ। আৰু এয়া কণীকেইটা লাহে লাহে কাটি লৈছোঁ, 3টা কণী লৈছোঁ কাৰণ 3টা মানুহ আছে ঘৰত। আৰু ইয়াতে মই নিমখ হালধি অকণমান সানি কেৰাহীতে অকণমান ফ্ৰাই কৰি ল'ম, কালাৰ উঠালৈকে। কালাৰ উঠিলে কাৰণ যিকোনো বস্তুৱেই হওক খাই ভাল লাগে, সেয়েহে মই কালাৰ অকণমান উঠাই ল'লোঁ। আৰু আপোনালোকে ইয়াত দেখিছে সুন্দৰভাৱে মই ইয়াত প্ৰস্তুত কৰি লৈ লাহে ধীৰে বনাই আছোঁ আৰু দেই। এয়া দেখিছে নহয় আলুগুটি ক'লা হৈ গ'লে। আৰু বিশেষ মই একো বনাব নাজানো, কিন্তু যিখিনি জানো আপোনালোকৰ আগত দেখাবলৈ ট্ৰাই কৰিছোঁ। মই কাকো শিকোৱা নাই, যাৰ মন যায় নিজে বনাব, যাৰ মন যায় নিজে কৰিব, নহয় জানো? কিন্তু মই কি কৰিছোঁ, কেনেকৈ খাইছোঁ, কি কৰিছোঁ আপোনালোকৰ আগত সেইখিনি দেখাবলৈহে মই চেষ্টা কৰোঁ। আৰু বিশেষকৈ মই ইমান ভাল ভাল ভিডিঅ' দিব নোৱাৰোঁ, সেইটো মই নিজেও জানো, কাৰণ কাৰোবাক শিকাব পৰা মোৰ সামৰ্থ্য নাই। মোৰনো বয়স কিমান হৈছে,
বহুত বয়সস্থ ছোৱালী নহয়, কম বয়সতে মই মানে ইমানখিনি ৰান্ধিব শিকিছোঁ, ইমানখিনি জানো আৰু আচলতে মই নিজে শিকা, মোক কোনেও শিকোৱা নাই দেই, মই নিজে শিকা। মই মা দিনটোলৈ ওলাই যাওঁ, মই নিজে কৰিব লাগিব, সেইকাৰণে আৰু যা তাৰপা কোনোবাই বনাই থকা দেখিলে তাই মই শিকি আহি ঘৰতে ট্ৰাই কৰি চাওঁ। সেয়েহে আজি পাইছোঁগৈ আৰু নিজে আচলতে আলহী আহিলে ভালকৈ ৰান্ধি খুৱাব পৰা ক্ষমতাটো হ'লগৈ আজিৰ দিনটোলৈকে। আৰু মোৰ হাতে খাই কিন্তু বহুতেই ভাল পায়, আৰু নিজক লৈ নিজে যথেষ্ট কৰিব নাপায় আৰু, কিন্তু তাৰ কাৰণে আপোনালোক কৈছোঁ, আপোনালোক কোনোবা মোৰ ছাবস্ক্ৰাইবাৰ কোনোবা এদিন আহিবচোন আমাৰ ঘৰলৈ, মই এসাঁজ বনাই খুৱাম। আপোনালোকে ক'লে ভাল লাগিব যে কেনেকুৱা বনাইছোঁ, কি কৰিছোঁ। ইয়াত পিঁয়াজ, নহৰু, আদা দিলোঁ আৰু পাঁচফোৰণ দিছোঁ, আৰু আপোনালোকে দেখিছে লাহেখিনি বনাই আছোঁ। আৰু এয়া কণীদৰে ফ্ৰাই কৰিছিলোঁ কাৰণে এয়া আপোনাৰ পেনৰ আগতে উঠি গৈছে অকণমান, কাৰণ তেল খুব পৰিমাণেই মই কমেই ইউজ কৰিবলৈ চাইছোঁ। ইমান তেল খোৱাটো উচিত নহয় জানো। আৰু এয়া অকণমান লৰাই মেলি দিছোঁ, আৰু তাতে এয়া আলুখিনি দি দিছোঁ। আলুখিনি দিয়াৰ লগে লগে নিমখ, হালধি, অকণমান জিৰা পাউডাৰ দিম, কাৰণ নহৰু আদা ইয়াত মেইন। নহৰু আদা দিছোঁ দেই, সেইটো মই আপোনালোকে কিন্তু অপশ্যনেল নকৰিব, নহৰু আদা দিবই। যিকোনো হেৰিয়ত মই নহৰু আদা দিহে খাই ভাল পাওঁ, ঠিক তেনেদৰে কিছুমান লোকে ভাল নাপায় কিন্তু, আৰু সকলোৱে বনায় সেইটো মই জানো, কিন্তু মই আজি বনাই চাইছোঁ, আপোনালোকক দেখাইছোঁ মইনো কেনেকৈ বনাওঁ, কেনেকৈ খাওঁ। বিশেষ আপোনালোকক শিকাব পৰা একো নাই, যিমান পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্লিজ ভিডিঅ'বিলাক চাই যাব, স্কিপ নকৰাকৈ নাচাব, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বিলাক চাওক, মোৰো ভাল লাগিব। মই ইমান ছাবস্ক্ৰাইবাৰ নাই, তথাপিও মই চেষ্টা কৰিছোঁ যাতে সফল হ'ব পাৰোঁ, কেতিয়াও বিফল নহয়। তাকেই আপোনালোকৰ মাজলৈ আনিছোঁ ভিডিঅ'টো। আৰু ইমানো মই আপোনালোকক যে ৰেচিপি ভিডিঅ' বনাই দিব পাৰিম সেইটো অসম্ভৱ, কাৰণ টাইম নাপাওঁ, বিশেষকৈ ক'বলৈ গ'লে টাইম নাপাওঁ। কি কাৰণে, কিয়, কি, আপোনালোকক নিশ্চয় কোনোবা এদিন মই ভিডিঅ' এটাত ক'ম বাৰু। আপোনালোকৰ নামবিলাক মোক কমেণ্ট ছেকশ্যনত ল'ব, মানে দিব, আৰু মই আপোনালোকৰ নামবিলাক মই ভিডিঅ'ত ল'ম দেই, সেইটো নামবিলাক লিখি দিব। আৰু বহুতে কয় বা তুমি লং ভিডিঅ' বনাবা, সেইকাৰণে বাপেকে এবাৰ লং ভিডিঅ' বনাই আছোঁ, শ্বৰ্ট ভিডিঅ' নিদিওঁ। আৰু আপোনালোকৰ মতেই কথা ৰাখিছোঁ, আপোনালোকৰ কথা ৰাখি এয়া লং ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আৰু আচলতে আমি যেনেকৈ ৰান্ধি ভাল পাওঁ তেনেকৈ খায়ো ভাল পাব লাগে, নহয় জানো। ঠিক তেনেদৰে মই ৰান্ধিও খাই ভাল পাওঁ, আৰু সকলোৱে যাতে ভালে থাকক তাকে আশীৰ্বাদ কৰিছোঁ। যিকোনো বস্তু ৰান্ধিব লাগে, খাব লাগে, কিন্তু বেছি পৰিমাণেই নহয়, কম পৰিমাণেই ৰান্ধি খাব লাগে, কাৰণ বেছি খালে আমাৰ পেটৰ অসুখ হোৱাটো সম্ভাৱনা আছে, নহয় জানো। সেয়েহে মই ইয়াত এতিয়া আপোনালোকক দেখালোৱে, মছলা কোনো ইউজ কৰাই নাই। আপোনাৰ নহৰু আদাখিনি মোৰ বাবে বহুত ইম্পৰ্টেণ্ট, আৰু এয়া মই নহৰু আদা আকৌ অকণমান দি দিছোঁ, কাৰণ নহৰু আদা অকণমান কেঁচা হৈ থাকিলে মোৰ খাই ভাল লাগে, সেয়েহে মই ইয়াত দি দিলোঁ। মই ইয়াত দি দিয়াৰ লগে লগে এইখিনি হ'লেই, আৰু পানী দেখিছে নহয় কিমানকণ দিছোঁ, আপোনালোকক সম্পূৰ্ণ দেখাইছোঁ। আৰু এয়া হৈ গ'ল মোৰ আচলতে। মই লাহেকৈ গেছটো বন্ধ কৰি দিম, আৰু অকণমান সময় ৰাখিম, আৰু আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ হৈছে, কাৰণ সিজাই থাকিবলৈ নালাগে। যেতিয়া আমি কুকাৰত দি দিম বইল হৈয়ে যাব, আৰু সিজিবই, নহয় জানো। সেইকাৰণে ইমান সিজাব দৰকাৰ নাই, আৰু মই ইমানো আলুখিনি সিজোৱা নাছিলোঁ, সেইবাবে অলপ গোটা হৈ আছে, আপোনালোকে সুন্দৰভাৱে দেখিছে। আৰু এয়া চব কি ধুনীয়া এটা কালাৰ, নহয়নে। এনেকৈ দেখিলে বাৰু খাওঁ লাগিবই ন, আপোনালোকৰ লোভ নলগাব আকৌ, মোৰ মুখ লাগিব দেই। আৰু এয়া গেছটো লাহেকৈ বন্ধ কৰি দিওঁ, আৰু মোৰ ভাতৰ কাঁহীখন সজাই দিওঁ। আপোনালোকক কৈছোঁৱে যিহেতু কাৰেণ্টটো নাই, সেয়েহে আন্ধাৰে মুন্ধাৰে আপোনালোকৰ বাবে থালিখন সজাইছোঁ। আৰু এয়া দাইল, চয়াবিন, আলু বনাইছিলোঁ, আৰু এয়া মোৰ নিদম ৰেডি। আৰু টেঙা এটা কাটি ল'ম, এতিয়া টেঙাটো কাটি পেলাই কাঁহীখনত এডোখৰ দি ল'ম, কাৰণ মানে সজাই এনেকৈ ভাল লাগে, আপোনালোককো দেখাই ভাল লাগে, আৰু ফটো মাৰিও মই থৈ দিওঁ। প্ৰায়ভাগ ষ্টেটাছত মোৰ দেখিয়ে থাকে, সকলোৱে মোক সুধে ইমান কি বনাই খোৱা হয় তুমি। সেয়াই আৰু মই ঘৰতে বনোৱা আমৰ আচাৰ অকণমান ইয়াতে এড কৰি গৈছোঁ, আপোনালোকে দেখিছে। আজি মোৰ চিম্পুল ভাতৰ থালিখন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।